নমস্কাৰ বন্ধুসকল মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ বন্ধুসকল মোৰ নাম গোবিনাথ খোৱা মই এজন বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত আপোনালোকৰ ধন টকা পইচা সঞ্চয় নোহোৱাৰ সমস্যা বা আপোনালোকৰ আৰ্থিক অনাটন যদি একেবাৰে নুগুচাই হৈছে এটাৰ পিছত এটা আৰ্থিক সমস্যা আপোনাক আমনি কৰি আছে বা আপুনি ঋণ ধাৰৰ সমস্যাত পৰি আছে বা আপোনাৰ ব্যৱসায়ত ভবামতে আপুনি উন্নতি কৰিব পৰা নাই অৰ্থৰ আপোনাৰ বহুত আৱশ্যক কিন্তু আপোনাৰ আৰ্থিক স্থিতি দিনক দিনে বেয়াৰ ফালে গতি কৰিছে তেনেস্থলত আপোনালোকে কি উপায় কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ বন্ধুসকল এই ধৰণৰ আৰ্থিক সমস্যা হোৱাৰ বিভিন্ন কাৰণ থাকে কেতিয়াবা ঘৰত বহুত বেছি বাস্তু দুখ থাকিলেও এই ধৰণৰ সমস্যা হয় বা কেতিয়াবা আপোনাৰ বিপৰীত গ্ৰহৰ দশা চলিলেও বা আপোনাৰ শত্ৰু গ্ৰহৰ দশা চলিলেও যি গ্ৰহে আপোনাক বেয়া প্ৰভাৱ দি আছে তেনে ধৰণৰ গ্ৰহৰ দশা চলিলেও আপোনাৰ এই ধৰণৰ সমস্যা হ'ব পাৰে হাতত পইচা একেবাৰে নোৰোৱা হৈ যায় তেনেস্থলত আমি কি উপায় কৰিব লাগে ধন সঞ্চয়ৰ কাৰণে বন্ধুসকল বাস্তুৰ উপায়ো আছে বা বিভিন্ন জ্যোতিষীয় উপায় আছে সেই সম্পৰ্কে অলৰেডি মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাইছিলোঁ আজি মই আপোনালোকক যিটো উপায় দিম সেই উপায়টো যদি আপুনি প্ৰত্যেক দিনে কৰিবলৈ লয় লাহে লাহে আপোনালোকৰ আৰ্থিক সমস্যা দূৰ হ'ব আপোনালোকৰ ধন সঞ্চয়ৰ সমস্যা অপব্যয়ৰ সমস্যা আপোনাৰ আৰ্থিক উন্নতিত যিখিনি বাধা বিঘিনি আছে সেইখিনিও দূৰ হ'ব একেবাৰে সিম্পল আৰু এটা সহজ উপায় বন্ধুসকল আমি সকলোৱে জানো যে আমাৰ ধনৰ অধিষ্ঠাত্ৰী দেৱী হৈছে মা লক্ষ্মী কৃপা দৃষ্টি অবিহনে আমি কেতিয়াও আমাৰ হাতত ধন সঞ্চয় আমি কৰিব নোৱাৰোঁ কিয়নো মা লক্ষ্মী হৈছে অত্যন্ত চঞ্চল ধন সঞ্চয় কৰি ৰখাটো অত্যন্ত জটিল কাম কিন্তু যদি আমি বহু চেষ্টা কৰিছোঁ বহুত পৰিশ্ৰম কৰিছোঁ 3-4টা ব্যৱসায় কৰোঁ কিন্তু তথাপিও আমাৰ হাতত পইচা নৰে তেন্তে আমি মা লক্ষ্মীক সন্তুষ্ট কৰাৰ প্ৰয়োজনীয়তা আছে তো মা লক্ষ্মীক সন্তুষ্ট কৰিবৰ কাৰণে মই আজি আপোনালোকক এটা অত্যন্ত শক্তিশালী মা লক্ষ্মীৰ মন্ত্ৰ ক'বলৈ আগবাঢ়িছোঁ বন্ধুসকল এই মন্ত্ৰটো যদি আপোনালোকে স্ফটিকৰ মালা আপোনালোকে চিনি পায় ক্ৰিষ্টেলৰ মালা অথবা ৰুদ্ৰাক্ষৰ মালা ব্যৱহাৰ কৰিব পাৰে অথবা আপুনি হিচাপ কৰি মন্ত্ৰটো 108 বাৰ যদি ডেইলি জপ কৰিবলৈ লয় চাব আপোনালোকৰ আৰ্থিক স্থিতি লাহে লাহে মজবুত হ'বলৈ ল'ব কিন্তু বন্ধুসকল দেৱী দেৱতাক সন্তুষ্ট কৰাটো ইমান সহজ নহয় গতিকে এই উপায়টো আপোনালোকে কন্টিনিউ কৰি যাব লাগিব কন্টিনিউ কৰি গ'লে লাহে লাহে আপোনালোকৰ আৰ্থিক সমস্যা জীৱনৰ পৰা দূৰ হ'বলৈ ল'ব মা লক্ষ্মীৰ কৃপা দৃষ্টি আপুনি লাভ কৰিবলৈ ল'ব বন্ধুসকল কি কৰিব লাগে ভালকৈ শুনি লওক বন্ধুসকল আপোনালোকে প্ৰত্যেক দিনেই ৰাতিপুৱা গা পা ধুই নিশ্চয় আপোনাৰ নিজৰ থাপনাৰ কাষত বা নিজৰ পূজা স্থানত বহি ভগৱানক প্ৰাৰ্থনা কৰে এই উপায়টো আপোনালোকে কৰিবলৈ হ'লে প্ৰত্যেক দিনে মা লক্ষ্মীৰ সন্মুখত এই প্ৰয়োগটো কৰিব লাগিব তাৰ কাৰণে আপোনালোকৰ মা লক্ষ্মীৰ চিত্ৰ বা মূৰ্তিৰ প্ৰয়োজন হ'ব আপুনি নিজৰ পূজা স্থানত যদি অলৰেডি আছে তেন্তে ভাল কথা নহ'লে আপুনি নতুনকৈ মা লক্ষ্মীৰ চিত্ৰ এখন বা তেওঁৰ মূৰ্তি এটা আপোনালোকে কিনি আনি ল'ব পবিত্ৰ দিনটা চাই তাৰ পিছত আপোনালোকে এই প্ৰয়োগটো কৰিবলৈ ল'ব বন্ধুসকল এই প্ৰয়োগটো আপোনালোকে কন্টিনিউ কৰি যাব লাগিব প্ৰত্যেক দিনেই কৰিব লাগিব আৰু যদি মই কোৱা ধৰণে আপোনালোকে প্ৰয়োগটো কৰে আপোনালোকৰ 100% আৰ্থিক সমস্যা ঋণ ধাৰৰ সমস্যা সঞ্চয় নোহোৱাৰ সমস্যা অপব্যয়ৰ সমস্যা দূৰ হ'ব বন্ধুসকল এই উপায়টো আপোনালোকে আৰম্ভ কৰিব কোনোবা এটা শুক্ৰবাৰৰ দিনৰ পৰা শুক্ৰবাৰৰ পৰা এই উপায়টো ষ্টাৰ্ট কৰিব আপোনালোকে বজাৰলৈ যাব গৈ পেলাই পূজাৰ দোকানৰ পৰা মা লক্ষ্মীৰ কাৰণে এটা ইত্ৰ কিনিব ইত্ৰ চিনি পাই নিশ্চয় আপোনালোকে সুগন্ধি যাক কোৱা হয় অসমীয়াত সৰু সুগন্ধিৰ বটল এটা লৈ আহিব আৰু আপোনালোকে মা লক্ষ্মীৰ ফটোখনৰ ওচৰতে ৰাখিব শুক্ৰবাৰ দিনা এই উপায়টো ষ্টাৰ্ট কৰিব সুগন্ধি এটা বটল আপোনালোকে কিনি আনি পেলাই মা লক্ষ্মীৰ ওচৰত ৰাখিব ৰাখি লৈ আপোনালোকে এপাহ গোলাপ ফুল যদি গোলাপ ফুল নাপায় তেন্তে যিকোনো ধৰণৰ ৰঙা ফুল আপোনালোকে মা লক্ষ্মীৰ ফটোৰ ওচৰত ৰাখিব ৰাখি লৈ মই যিটো মন্ত্ৰ কৈছোঁ এই মন্ত্ৰটো আপোনালোকে প্ৰত্যেক দিনে স্ফটিকৰ মালা লৈ কৰিব পাৰে বা আপোনালোকে ৰুদ্ৰাক্ষৰ মালা বা আপুনি মালা নহ'লে মনে 108 বাৰ হিচাপ কৰি জপ কৰিব পাৰে বন্ধুসকল মন্ত্ৰটো মই স্ক্ৰীনত দি দিছোঁ মন্ত্ৰটো হৈছে ওম শ্ৰীম লক্ষ্মী নাৰায়ণাই নমঃ বন্ধুসকল মন্ত্ৰটো মই স্ক্ৰীনত দি দিছোঁ মন্ত্ৰটো একেবাৰে সৰু মন্ত্ৰ সকলোৱে ক'ব পৰা মন্ত্ৰ ওম শ্ৰীম লক্ষ্মী নাৰায়ণাই নমঃ ওম শ্ৰীম লক্ষ্মী নাৰায়ণাই নমঃ আপোনালোকে মা লক্ষ্মীৰ সন্মুখতে
প্ৰত্যেক দিনে 108 বাৰ এই মন্ত্ৰটো ক'বলৈ নাপাহৰিব যদিহে আপুনি বিচাৰে যে আপোনাৰ আৰ্থিক স্থিতিটো উন্নতি হোক ধন সঞ্চয় হোক ধনৰ অপব্যয় নহওক আপোনাৰ হাতলৈ পৰ্যাপ্ত পৰিমাণৰ ধন আহক আপোনাৰ যদি ঋণধাৰৰ সমস্যা আছে সেই সমস্যা দূৰ হোক এই গোটেইখিনি সমস্যা মা লক্ষ্মীয়েহে দূৰ কৰিব পাৰে গতিকে আপুনি নিজৰ ঘৰলৈ বা নিজৰ জীৱনলৈ মা লক্ষ্মীক ব্লেছিং ল'বলৈ এই মন্ত্ৰটো প্ৰয়োগ কৰিব মা লক্ষ্মী চঞ্চল যদিও য'ত নাৰায়ণৰ নাম থাকে তাত মা লক্ষ্মী আহিবলৈ বাধ্য হয় যদি আপোনালোকে অকল মা লক্ষ্মীৰ মন্ত্ৰ জপ কৰে হয়তো আপুনি খুব কম দিনত ইয়াৰ ৰিজাল্ট নাপাবও পাৰে কিন্তু যদি আপোনালোকে লক্ষ্মীৰ সহিতে নাৰায়ণৰ নাম লয় তেন্তে মা লক্ষ্মী আপোনাৰ ওচৰলৈ বা আপোনাক আশীৰ্বাদ দিবলৈ বাধ্য হৈ পৰে গতিকে আপোনালোকে এই মন্ত্ৰটো প্ৰত্যেক দিনে জপ কৰিবলৈ লওক ওম শ্ৰীম লক্ষ্মী নাৰায়ণাই নমঃ একেবাৰে সৰু মন্ত্ৰ আপোনালোকে জপ কৰিব প্ৰত্যেক দিনে জপ কৰিব ডেইলি 108 বাৰকৈ ক'ব ৰাতিপুৱাৰ সময়ত ক'ব আৰু ষ্টাৰ্টিংটো আপোনালোকে কোনোবা শুক্ৰবাৰ দিনৰ পৰা কৰিব তেতিয়া এই মন্ত্ৰটো জপ কৰে তাৰ আগত অনুগ্ৰহ কৰি আপোনালোকে পাৰিলে মা লক্ষ্মীৰ চৰণত এপাহ ৰঙা ফুল অথবা গোলাপ ফুল দি ল'বলৈ নাপাহৰিব তাৰপিছত আপোনালোকে সম্পূৰ্ণ ভক্তিভাৱেৰে মা লক্ষ্মীক আপোনাৰ জীৱনলৈ আবাহন কৰিব আৰু আৰ্থিক সমস্যা দূৰ কৰিবৰ কাৰণে অনুৰোধ কৰিব চাব আপোনালোকৰ এই আৰ্থিক সমস্যা ধন সঞ্চয় নোহোৱাৰ সমস্যা সকলো সমস্যা মা লক্ষ্মীয়ে দূৰ কৰিব বন্ধুসকল সম্পূৰ্ণ মনত আস্থা ৰাখি ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি আপোনালোকে এই প্ৰয়োগটো কৰিব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ আৰ্থিক সমস্যা দূৰ কৰিবৰ কাৰণে এই বৈদিক মন্ত্ৰটো সম্পৰ্কে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ